নমস্কাৰ নমস্কাৰ মাননীয় অধ্যক্ষা মহোদয়া আৰু মহামান্য সদন। মাননীয় অধ্যক্ষা মহোদয় ইমান পৰে সন্মানীয় বিৰোধী পক্ষৰ সদস্যসকলৰ যুক্তিবোৰ শুনিলোঁ। তেওঁলোকৰ যুক্তিবোৰ শুনি এনেকুৱা লাগে যে তেওঁলোকে ফুটা টেকেলিত গাখীৰ ভৰাই দৈ হ'ব 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 বুলি বাট চাই আছে। মাননীয় অধ্যক্ষা মহোদয়া, ইতিহাস চৰ্চা মানে কেৱল পুৰণি কথাৰ চৰ্চা নহয়। ইতিহাস চৰ্চা বিষয়টোক যদি আমি তিনিটা দিশেৰে চাওঁ, তেন্তে আজি সদনৰ মাজত উত্থাপিত হোৱা বিধেয়কখনৰ তাত্ত্বিক অৰ্থটো স্পষ্ট হৈ পৰিব। প্ৰথমে আত্মচেতন, দ্বিতীয়তে বৌদ্ধিক মুক্তি আৰু তৃতীয়তে ভৱিষ্যতলৈ এক নৈতিক দীক্ষা। আত্মচেতনে জন্ম দিয়া আত্মবিশ্লেষণ, আত্মসমীক্ষা, পুনৰ নিৰ্মাণৰ প্ৰবল ইচ্ছা শক্তি। ই এনে এজন নাগৰিকৰ জন্ম দিয়ে যি সংস্কাৰবোধ, দায়িত্ববোধ আৰু ভৱিষ্যত চিন্তাৰে উদ্ধৃত। দ্বিতীয়তে বৌদ্ধিক মুক্তি, যি সমাজৰ ভ্ৰান্ত চিন্তাৰ আৱৰণক ফালি সমাজক বিশ্লেষণধৰ্মিতা আৰু যুক্তিবাদৰ দিশে লৈ যায়। তৃতীয়তে ভৱিষ্যতলৈ এক নৈতিক দীক্ষা, কি কৰিব লাগে, কি কৰিব নালাগে, কি কৰিলে কি হ'ব, এনেবোৰ চিন্তা কৰিবলৈ বাধ্য কৰায়। এনেবোৰ চিন্তাই সমাজ আৰু ব্যক্তিক সময়োদ্ধৱ দৃষ্টিভংগীৰ লগতে উন্নয়নৰ পথলৈ আগবাঢ়ি যোৱাত সহায় কৰে। মাননীয় অধ্যক্ষা মহোদয়া, বৰ্তমানৰ সময়তো আধুনিক যুগৰ সময় বুলি কৈ থৈ যাব বিচৰা আজন্ম সন্মানীয় বিৰোধী পক্ষৰ সদস্যসকলক মই জনাবলৈ পালে ভাল পাম, আমাৰ অসমে নিজৰ প্ৰেক্ষাপটৰ লগত ইউৰোপ, চীন, আফ্ৰিকাৰ দৰে দেশসমূহৰ ঐতিহাসিক প্ৰেক্ষাপটক অনুপ্ৰেৰণা হিচাপে লৈহে বৈশ্বিক দৃষ্টিভংগী গ্ৰহণ কৰিছে। আৰু এই বাস্তৱিকতাখিনি আজি সদনৰ মাজমজিয়ালৈ অহাৰ আগতে সন্মানীয় বিৰোধী পক্ষৰ প্ৰত্যেকজন সদস্যই বুজি উঠাটো প্ৰয়োজন আছিল। অধ্যক্ষা মহোদয়া, আজি আমি সদনৰ কাম কাজ আৰম্ভ কৰিছিলোঁ সাংবিধানিকভাৱে আৰু মহামান্য সংবিধানক সাক্ষী কৰি। সেই সংবিধানখন প্ৰণয়ন কৰাৰ সময়তে জৱাহৰলাল নেহৰুদেৱ আৰু ডক্টৰ B.R. আম্বেদকাৰ দেৱে পৃথিৱীৰ বিভিন্ন দেশৰ সংবিধানৰ ইতিহাসৰ লগতে বৌদ্ধ, গুপ্ত আৰু মৌৰ্য বংশৰ ৰাজনৈতিক আৰু ঐতিহাসিক প্ৰেক্ষাপটৰ পৰা অনুপ্ৰেৰণা লৈহে আমাৰ ভাৰতীয় সংবিধান প্ৰণয়ন কৰিছিল। আৰু সেই বাস্তৱিকতাখিনি বুজিছোঁ বাবে আজি সদনৰ মাজমজিয়াত আমাৰ দলপতিগৰাকীয়ে উপস্থাপন কৰা বিধেয়কখনক তীব্ৰভাৱে গ্ৰহণ কৰিলোঁ চৰকাৰী পক্ষৰ আসন। মাননীয় অধ্যক্ষা মহোদয়, ইণ্ডিয়ান জাষ্টিছ ৰিপৰ্ট 2022ত কোৱা হৈছে যে ইতিহাসবিহীন সমাজত ন্যায়বোধ, দায়িত্ব আৰু গণতান্ত্ৰিক চেতনা হ্ৰাস পায়। ঠিক একেদৰে সাহিত্য একাডেমী এৱাৰ্ড 2022তো কোৱা হৈছে যিমান বেছি ইতিহাস অধ্যয়ন কৰা হ'ব, সিমান বেছি ইতিহাস অধ্যয়ন কৰা ভাষাটো আৰু ভাষাটোৰ সাহিত্য সংৰক্ষিত হৈ থাকিব। সেই কথা কেৱল সাহিত্য একাডেমী এৱাৰ্ড 2022তে কোৱা হোৱা নাছিল। বুৰঞ্জী সাহিত্য ডক্টৰ লীলা গগৈ বাইদেউৰ শীৰ্ষক গ্ৰন্থখনিৰ 3 নম্বৰ পৃষ্ঠাটো উল্লেখ কৰা হৈছে যে সাহিত্য এটি ৰক্ষা হ'বৰ বাবে ইতিহাস চৰ্চাৰ অতিকৈ প্ৰয়োজনীয় হ'ব। মাননীয় অধ্যক্ষা মহোদয়, আমাৰ অসমক উত্তৰ পূবৰ দুৱাৰমুখ বুলি কোৱা হয়। যি নিজে এক ভৌগোলিক ইতিহাসৰ পথচিহ্ন, কিন্তু অতি দুখজনকভাৱে এক্ট ইষ্ট পলিচিৰ হিষ্টৰিকেল জাষ্টিফিকেশ্যন আমাৰ অসমে আগবঢ়াব নোৱাৰাৰ দুখতে আমাৰ অসমক কেন্দ্ৰই কম পৰিমাণে গুৰুত্ব দিব ধৰিলে আৰু মণিপুৰ আৰু মিজোৰামক অসমতকৈ অধিক গুৰুত্ব প্ৰদান কৰাৰ ফলত আমাৰ অসমে বিভিন্ন সা সুবিধাৰ পৰা বঞ্চিত হৈ পৰিলে। এই বাস্তৱিকতাখিনি উপলব্ধি কৰিলোঁ বাবে পুনৰবাৰ সমৰ্থন কৰিলোঁ চৰকাৰী পক্ষৰ আসন। মাননীয় অধ্যক্ষ মহোদয়, সন্মানীয় বিৰোধী পক্ষৰ এজন বক্তাই কৈ থৈ গ'ল অশ্বত্থামাৰ কথা। তেখেতক আপোনাৰ জৰিয়তে জনাবলৈ পালে ভাল পাম। অশ্বত্থামাই ব্ৰহ্মবাণ প্ৰয়োগ কৰি পাণ্ডৱৰ সন্তানক মৃত্যুমুখলৈ ঠেলিছিল। আমি যদি বৰ্তমানে অশ্বত্থামাৰ দৰে মনোবৃত্তি গঢ়ি তোলোঁ, তেতিয়া মাননীয় অধ্যক্ষা মহোদয়া, আমাৰ বৰ্তমান সময়ত আমাৰ নিজৰ মানসিকতা অতি ঠেক ৰূপে পৰিগণিত হ'ব। মাননীয় অধ্যক্ষা মহোদয়া, সন্মানীয় দ্বিতীয়গৰাকী সদস্যক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ, কিয়নো মাননীয় অধ্যক্ষা মহোদয়া, সেইগৰাকী দ্বিতীয়গৰাকী সদস্যই নিজেই স্পষ্ট কৰি গ'ল যে আজি উত্থাপিত হোৱা বিধেয়কখনক আইনলৈ পৰিণত কৰক। আৰু ইয়াৰ পাছতো যদি অধ্যক্ষা মহোদয়া সন্মানীয় বিৰোধী পক্ষৰ সদস্যসকলে নিজৰ মততে অটুট থাকে আৰু নিজৰ মত গৌৰৱী স্বভাৱত থাকে, তেন্তে তেওঁলোকক এটাই ক'ব বিচাৰিম, অজ্ঞানিক জ্ঞান দি মনত পালোঁ কষ্ট, কণীবোৰ ভাঙি বাহু কৰিলোঁ নষ্ট। ধন্যবাদ।